বন্ধুসকল 2025 চনত অসমত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনত যিবিলাক লোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত উইথিন 60 ডেজ 60 দিনৰ ভিতৰত ইলেকশ্যন এক্সপেণ্ডিচাৰ ডিটেইলছ কনচাৰ্ণ ডিচিৰ জৰিয়তে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰিব লাগে। যদি কোনো কেণ্ডিডেটে বিগত নিৰ্বাচনত ইলেকশ্যন এক্সপেণ্ডিচাৰ ডিচিৰ জৰিয়তে অসম নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰা নাই, সেই কেণ্ডিডেটসকল যদি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হয়, বিৰোধী কেণ্ডিডেটসকলে সেই ব্যক্তিজনৰ কেণ্ডিডেচাৰ বাতিল কৰিব পাৰিব। নিশ্চয় কথাটো বুজি পাইছে। গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনেই হওক, লোকসভাৰ হওক বা বিধানসভাৰ নিৰ্বাচনেই হওক, যেতিয়া নিৰ্বাচন শেষ হৈ যায় প্ৰত্যেক কেণ্ডিডেটসকলে উইথিন 60 ডেজৰ ভিতৰত মানে ডিচিৰ তাত ইলেকশ্যন এক্সপেণ্ডিচাৰ ছাবমিট কৰিব লাগে। ইলেকশ্যন এক্সপেণ্ডিচাৰ ছাবমিট কৰাৰ পিছত এটা চাৰ্টিফিকেট দিয়ে, সেই চাৰ্টিফিকেটখন নিজৰ হাতত ৰাখিব লাগে। বিগত পঞ্চায়ত নিৰ্বাচনত যদি কোনো কেণ্ডিডেটে ইলেকশ্যন এক্সপেণ্ডিচাৰ ডিচিৰ তাতে জমা দিয়া নাছিল আৰু ইলেকশ্যন এক্সপেণ্ডিচাৰ মানে যিটো চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন যদি সংগ্ৰহ কৰা নাই, গতিকে এইবাৰ যদি তেনেকুৱা লোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খুজিছে, ৰাইভেল কেণ্ডিডেট যিবোৰ আছে, বিৰোধী কেণ্ডিডেট যিবোৰ আছে, সেই বিৰোধী কেণ্ডিডেটে সেই মানে প্ৰতিপক্ষৰ কেণ্ডিডেটৰ কেণ্ডিডেচাৰ বাতিল কৰিব পাৰিব। আৰু ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছে যে গাঁও পঞ্চায়তৰ নিৰ্বাচনত কোন কেণ্ডিডেটে কিমান পৰিমাণৰ ধন খৰচ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰা হৈছে যে জিলা পৰিষদ মেম্বাৰ মেক্সিমাম 10 লাখ খৰচ কৰিব পাৰিব। তাৰপিছত আঞ্চলিক পঞ্চায়ত মেম্বাৰ 2,50,000 খৰচ কৰিব পাৰিব। তাৰপিছত গাঁও পঞ্চায়ত মেম্বাৰ 25,000 খৰচ কৰিব পাৰিব। ইয়াৰ ওপৰত যদি কোনোবাই খৰচ কৰে তেতিয়াহ'লে বিৰোধী কেণ্ডিডেটসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু মেইন কথাটো হৈছে ইলেকশ্যন হৈ যোৱাৰ পিছত প্ৰত্যেক কেণ্ডিডেটে ইলেকশ্যন এক্সপেণ্ডিচাৰ সেইটো বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জমা দিব লাগে। যদি নিদিয়ে পৰৱৰ্তী নিৰ্বাচনৰ কাৰণে সেই ব্যক্তিজনক অযোগ্য বুলি ঘোষণা কৰা হ'ব। আৰু এনেকুৱা ধৰণৰ নটিফিকেশ্যন জাৰি কৰিছে ষ্টেট ইলেকশ্যন কমিশ্যনাৰ আছাম 27 নৱেম্বৰ 2024। খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে ইয়াৰ বিষয়বস্তুখিনি ভালকৈ অনুধাৱন কৰিব। আপোনালোকৰ ভাল লাগিলে আপোনালোকৰ মতামত কমেণ্ট বক্সত আগবঢ়াব। ধন্যবাদ। শুভৰাত্ৰি।